সম্মানিত ওলামায়ে কেৰাম আৰু মোৰ অত্যন্ত শ্ৰদ্ধাৰ শ্ৰোতা মণ্ডলীসকল, মই 2 মিনিটত মাত্ৰ দুটা কথা ক'ব বিচাৰিছোঁ যে মিডিয়াত আলিমুলামাসকলে কি কয় আৰু আন মানুহসকলে কথাটো বুজিব নোৱাৰে, এটা কয় আৰু এটা বুজি পায়। আমাৰ মৌলানা মাহমুদ কাছিমি চাহাব দাৰুল দেওবন্দ সনদপ্ৰাপ্ত সুযোগ্য মৌলানা চাহাব, তেখেতেতো শিহাব শব্দটো শয়তান কোৱা নাই। মই ভিডিঅ'টো শুনি পেলাই ৰিপ্লাই কৰিছোঁ। তেখেতে কৈছে যে জনাব ৰাসূল ইছলামী ইৰশাদ ফৰমাইছে যে ইসমুহু শিহাব, ইসমুহু শয়তান, মানে বহুত জরুরি। আমি আশা করি আগে সালা দরকার। সোশ্যাল মিডিয়াতে আমরা দেখি আর কেরালার একজন মানুষ শেহাব আর রহমাত মাত্তামনি হদিস শরীফ হয়ে মিছে শেহাবুন ইসমু শয়তান। ও যে শেহাব শব্দ যেন আল্লাহ নবী আলাইহিস সালাম ফরমাইতে এক শয়তানের এক নাম হইল কি শেহাব। তে আমি হইয়ান না শেহাবুদ্দিন নাম রাখা হারাম, নবীজিয়ে ফরমাইতে এটা নাম রাখা মকরু। যাই হোক, শেহাব নামে এক মানুষ কেরল তাকি বেটা 8,000 বুঝাই মুকিলা বুঝাই। নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম, আম্মা বা'দু, ফাআউযু বিল্লাহি মিনাশ শাইতানির রাজীম, বিসমিল্লাহির রাহমানির রাহিম। ফামান ইয়া'মাল মিসকালা যাররাতিন খায়রান ইয়ারাহ ওয়া মান ইয়া'মাল মিসকালা যাররাতিন শাররান ইয়ারাহ। وقال رسول الله صلى الله عليه وسلم لا تشد الرحال إلا 3 مساجد إلى آخر الحديث। সম্মানিত ওলামায়ে কেৰাম আৰু মোৰ অত্যন্ত শ্ৰদ্ধাৰ শ্ৰোতা মণ্ডলীসকল, মই 2 মিনিটত মাত্ৰ দুটা কথা ক'ব বিচাৰিছোঁ যে মিডিয়াত আলিমুলামাসকলে কি কয় আৰু আন মানুহসকলে কথাটো বুজিব নোৱাৰে, এটা কয় আৰু এটা বুজি পায়। আমাৰ মৌলানা মাহমুদ কাছিমি চাহাব দাৰুল দেওবন্দ সনদপ্ৰাপ্ত সুযোগ্য মৌলানা চাহাব, তেখেতেতো শিহাব শব্দটো শয়তান কোৱা নাই। মই ভিডিঅ'টো শুনি পেলাই ৰিপ্লাই কৰিছোঁ। তেখেতে কৈছে যে জনাব ৰাসূল ইছলামী ইৰশাদ ফৰমাইছে যে ইসমুহু শিহাব, ইসমুহু শয়তান, মানে শিহাব শয়তানৰ এটা নাম বুলি কৈছে, যে শয়তানৰ আন এটা নাম হৈছে শিহাব। যাই হোক, তেখেতে আপোনাৰ খোজকাঢ়ি হজলৈ গৈছে, এই সম্পৰ্কে ইমান কথা কোৱাৰ দৰকাৰ নাইতো। তেখেতে আপোনাৰ যিখিনি কথা কৈছে তাৰ ৰিপ্লাই আন মানুহে দি আছে। তেখেতেতো হদিছ কোৰাণৰ দৃষ্টিত যিখিনি পাইছে সেইখিনি কৈছে। গতিকে হদিছৰ দ্বাৰা আৰু বেলেগ ওলামাসকলে ইনশাআল্লাহ প্ৰতিবাদ কৰিব যদি তেওঁ কিবা উল্টা কৈছে। মোৰ ব্যক্তিগত ধাৰণা হ'ল যে শিহাব ভাই তেখেতে হজলৈ গৈছে আৰু এজন মুমিনৰ কৰ্তব্য হৈছে যে মুমিনৰ প্ৰতি ভাল গুমান ৰখা। সেইকাৰণে মই গুমান ৰাখিছোঁ যে তেখেতে আল্লাহ আৰু আল্লাহৰ ৰচুলৰ কাৰণে হিজৰত কৰিছে, সফৰ কৰিছে। লা তাশুদ্দুৰ ৰিহাল ইল্লা 3 মাসাজিদ, 3টা মছজিদৰ কাৰণে মানুহে সফৰ কৰিব পাৰে, দূৰত যাব পাৰে, মছজিদে আকছা, মছজিদে হাৰাম, বাইতুল মুকদ্দাছ। গতিকে তেখেতে মছজিদে হাৰাম, বাইতুল্লাহ শৰীফ আৰু মছজিদে নবৱীৰ জিয়াৰত কৰিব গৈছে, ভাল কাম কৰিবলৈ গৈছে, কিন্তু দেখাবৰ কাৰণে যোৱা নাই বুলি মই ভাবিছোঁ। গতিকে তেওঁৰ দিলৰ খবৰ আল্লাহ জানে। সেইকাৰণে ইমামে বুখাৰী ৰহমতুল্লাহ আলাইহি, ইমামে মুছলিম ৰহমতুল্লাহ আলাইহি বুখাৰী শৰীফত আনিছে ইন্নামাল আমালু বিন্নিয়াত, মানুহৰ আমলৰ দাৰমদাৰ নিয়তৰ ওপৰত, তেওঁৰ নিয়ত কি আছে তেওঁহে জানে। গতিকে আমি তেওঁৰ সমালোচনা কৰিবলৈ নাযাওঁ। তেওঁৰ নিয়ম নীতি হিচাপে চৰকাৰৰ পৰা আপোনাৰ পাৰ্মিশ্যন লৈ, ভিজা লৈ